বহনক্ষম উন্নয়ন শীৰ্ষৰ 100 দেশৰ তালিকাত ভাৰত বহনক্ষম উন্নয়নৰ লক্ষ্যত অগ্ৰসৰ হোৱা বিশ্বৰ শীৰ্ষ 100খন দেশৰ মাজত স্থান লাভ কৰিছে ভাৰতে ৰাষ্ট্ৰসংঘৰ সাষ্টেইনেবল ডেভেলপমেণ্ট সলিউশন নেটৱৰ্কৰ প্ৰতিবেদনত ভাৰতে প্ৰথমৰ বাবে 67 পইণ্ট লাভ কৰি 2025 এছডিজি সূচকত 99 সংখ্যক স্থান লাভ কৰিছে মঙলবাৰে প্ৰকাশ কৰা ইউএনএছডিৰ প্ৰতিবেদন অনুসৰি ভাৰতৰ চুবুৰীয়া দেশ ভূটানে 70.5 পইণ্ট লাভ কৰি তালিকাত 74 সংখ্যক স্থান নেপালে 68.6 পইণ্ট লাভ কৰি 85 স্থান বাংলাদেশে 63.9 পইণ্ট লাভ কৰি 114 স্থান আৰু 57 পইণ্ট লাভ কৰি পাকিস্তানে 140 সংখ্যক স্থান লাভ কৰে আনহাতে 75.2 পইণ্ট লাভ কৰি আমেৰিকাই 44 সংখ্যক স্থান আৰু 74.4 পইণ্ট লাভ কৰি চীনে তালিকাত 49 সংখ্যক স্থান লাভ কৰে ভাৰতৰ সামুদ্ৰিক চুবুৰীয়া দেশ মালদ্বীপ আৰু শ্ৰীলংকাই তালিকাত ক্ৰমান্বয়ে 53 আৰু 93 সংখ্যক স্থান লাভ কৰে প্ৰতিবেদনখনৰ প্ৰস্তুতকৰ্তাসকলে কৈছে 2015 চনত ৰাষ্ট্ৰসংঘৰ দেশসমূহে নিৰ্ধাৰণ কৰা এই বহনক্ষম উন্নয়নৰ 17টা লক্ষ্যৰে কেৱল 17%হে 2030 চনৰ ভিতৰত বহনক্ষম উন্নয়ন প্ৰাপ্তিত উপনীত হ'ব পাৰিব বিশ্ব স্তৰত নিৰ্ধাৰণ কৰা এই বহনক্ষম উন্নয়নৰ গতি মন্থৰ হৈ পৰিছে নিউজ টেক্স ৰিপোৰ্ট নতুন সংবাদ